মহাশূন্যত পৰিণত হ'ল দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা। মহাশূন্যত পৰিণত হ'ল অসম আৰক্ষীৰ তদন্ত। মহাশূন্যত পৰিণত হ'ল চৰকাৰী SITৰ তদন্ত। অসম লোকসেৱা আয়োগৰ 2013 আৰু 2014 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি আৰু বক্ৰ পথেৰে ধনৰ বিনিময়ত চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিয়েই দুৰ্নীতিৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছিল একালৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে। দুৰ্নীতিৰ সদাগৰ হিচাপে কুখ্যাতি অৰ্জন কৰা APSCৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিও সাহস দেখুৱাইছিল সোণোৱাল চৰকাৰে। সোণোৱাল চৰকাৰৰ এই বাহাদুৰিত ৰাইজেও বাহ দিছিল। প্ৰথম অৱস্থাত 60জনকৈ বিষয়াক গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত দেখুৱাইছিল সোণোৱাল চৰকাৰে। কিন্তু মূৰকত গৈ মহাশূন্যত পৰিণত হ'ল সকলো। কিন্তু সিংহভাগ অভিযুক্ত বিষয়াই আজিলৈ গ্ৰেপ্তাৰ নহল। জামিন লাভ কৰি ৰাকেশ পালো এতিয়া মুক্ত। চৰকাৰী অৱসৰী ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া এজনীয়া ন্যায়িক তদন্ত আয়োগেও ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াই নি 2013 আৰু 2014 বৰ্ষৰ APSC কেলেংকাৰীক লৈ চৰকাৰক দাখিল কৰিছিল প্ৰতিবেদন। ন্যায়িক আয়োগে অভিযুক্ত বিষয়াৰ তালিকাসহ চৰকাৰক কেতবোৰ পৰামৰ্শও দিছিল। কিন্তু ন্যায়িক আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ এৰি পুনৰ এক SIT গঠন কৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সেই SITৰ তদন্তক লৈ ভীষণ অসন্তুষ্ট বিশেষ ন্যায়াধীশৰ আদালত। SITৰ মুৰব্বী প্ৰতীক থুবেক আঁতৰোৱাৰে নিৰ্দেশ দিছে আদালতে। অজ্ঞাত কাৰণত APSC কেলেংকাৰীৰ দৰে এক গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত সঠিকভাৱে নকৰাৰ অভিযোগ থুবেৰ বিৰুদ্ধে। ইমান শ্বকিং তথ্য হোৱাৰ পিছতো এনেধৰণৰ প্ৰাৰ্থীৰ বিৰুদ্ধে তথ্য একো নোহোৱাটো বা চাৰ্জশ্বিট দাখিল নকৰা কথাটো গ্ৰহণযোগ্য নহয়, অৰ্থাৎ নট একচেপ্টেবল বুলি স্পষ্টকৈ কৈছে। অৰ্থাৎ অসম আৰক্ষীৰ বা DGP ডাঙৰীয়াৰ বা গৃহ বিভাগে আৰম্ভণিৰ পৰা যিটো কথা কৈছে প্ৰচিকিউটেবল এভিডেন্স নোহোৱা কথাটো, এই কথাটো আচলতে আদালতৰ ৰায় আজি স্পষ্টকৈ কৈছে। গতিকে কোৰ্টে এই গোটেই কথাটোক কণ্ট্ৰডিক্টৰী বুলি কৈছে। কোৰ্টে SITৰ যিজন হেড মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ পৰামৰ্শ দিছে যে এই যিজন আমাৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবে ডাঙৰীয়াক তদন্তৰ পৰা আঁতৰাবৰ কাৰণে তেওঁক পৰামৰ্শ দিছে। শেহতীয়াকৈ বিশেষ ন্যায়াধীশৰ আদালতত APSC কেলেংকাৰীক লৈ অভিযোগনামা দাখিল কৰিছিল SITয়ে। আশ্চৰ্যজনকভাৱে সেই চাৰ্জশ্বিটৰ পৰা অন্তৰ্ধান হৈছিল কেইবাজনো অভিযুক্তৰ নাম। আদালতৰ প্ৰশ্ন, ন্যায়িক প্ৰতিবেদনত থকা অভিযুক্তৰ নাম SITৰ চাৰ্জশ্বিটত কেনেকৈ নোহোৱা হ'ল? SITৰ চাৰ্জশ্বিটৰ পৰা অন্তৰ্ধান হোৱা অভিযুক্তসকলৰ জালিয়াতিৰ বৰ্ণনাসহ তেওঁলোকৰ নাম আছিল বিপ্লৱ শৰ্মা আয়োগৰ ন্যায়িক প্ৰতিবেদনত। ৰাকেশ পাল এণ্ড কোম্পানীক মেনেজ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱাৰ অভিযোগ এই অভিযুক্তসকলৰ বিৰুদ্ধে। SITক বিশেষ ন্যায়াধীশৰ আদালতৰ নিৰ্দেশ, ৰাকেশ পাল পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙৰ বিৰুদ্ধে ভালদৰে কৰক তদন্ত। চৰকাৰৰ বাবে কথাবোৰ লজ্জাজনক নহয়নে? ইমান এটা বিয়াগুম কেলেংকাৰীৰ তদন্ত ভালদৰে কৰিবলৈ নিৰ্দেশ দিবলগীয়া হৈছে আদালতে। গতিকে অসম পুলিচৰ কাৰণে বা অসমৰ গৃহ বিভাগৰ কাৰণে আচলতে লজ্জাৰ কথা। আৰু যি সময়ত সমগ্ৰ দেশৰ আচলতে নিটৰ কেলেংকাৰী হৈ আছে, সমগ্ৰ আচলতে দেশত আপোনালোকে দেখে BJP নেতা বা BJP শাসিত ৰাজ্যবিলাকত আজি এই ঘটনাবিলাক হৈ আছে, তেনে ক্ষেত্ৰত আজি পূৰ্বৰ চৰকাৰৰ দিনত হোৱা কেলেংকাৰী আজি BJP চৰকাৰৰ দিনত আচলতে কেনেদৰে উদ্ধাৰ কৰিব বিচৰা গৈছে, কেনেদৰে সুৰক্ষা দিব বিচৰা গৈছে, আচলতে কথাবিলাক আদালতৰ মজিয়াত আজি প্ৰমাণিত হৈ গৈছে। ইয়াতকৈ আৰু লাজৰ কথা একো নাই। ৰাকেশ পালৰ দিনত বক্ৰ পথেৰে ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱা বুলি চৰকাৰে যথাযোগ্য প্ৰমাণ পোৱাৰ পিছতে চাকৰি হেৰুৱাবলগীয়া হৈছিল একাংশ বিষয়াই। অথচ একেই অভিযোগত অভিযুক্ত হৈ একাংশই বীৰদৰ্পে কৰি আছে চাকৰি। APSCৰ নিযুক্তি কেলেংকাৰীক লৈ খোদ চৰকাৰৰ এনে দৃষ্টিভংগীয়ে হতাশ কৰিছে ACS, APS আৰু অন্যান্য সংলগ্ন সেৱাৰ চাকৰি প্ৰত্যাশী ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীক। সকলোৰে মনত এটাই প্ৰশ্ন, কাৰ হস্তক্ষেপত SITৰ তদন্তত বাধা আহিছে? কাৰ হস্তক্ষেপত চাৰ্জশ্বিটৰ পৰা অন্তৰ্ধান হৈছে অভিযুক্তৰ নাম? কোনে সুৰক্ষা দিছে ধন দি চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াক? খোদ মুখ্যমন্ত্ৰীৰ হাততে ৰাজ্যৰ গৃহ বিভাগ। সেই গৃহ বিভাগৰ অধীনতে গঠন কৰা হৈছে SIT। অথচ সেই SITৰ চাৰ্জশ্বিটৰ পৰা অন্তৰ্ধান হৈ যায় অভিযুক্ত বিষয়াৰ নাম। ব্যুৰো ৰিপৰ্ট NKTV+।